নমস্কাৰ ইয়া লাইভ আৱাৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাও নেপালৰ বৰ ভূমিকম্পৰ খবৰ সুবুৰীয়া দেশ নেপালত পুনৰ বৰ ভূমিকম্পৰ ধ্বংসলীলা বৰ ভূমিকম্পৰ বৰ্তমানলৈকে মৃতকৰ সংখ্যা 128 জনলৈ বৃদ্ধি পাইছে নেপাল আৰক্ষীৰ উদ্ধৃতিৰে ৰয়টাৰে প্ৰকাশ কৰিছে এই তথ্য মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি হোৱাৰ আশংকা আছে ভয়ংকৰ ভূমিস্খলনত আহত হৈছে বহু লোক বৰ ভূমিকম্পত ভাগি পৰিছে কেইবাটাও অট্টালিকা ধ্বংসস্তূপৰ মাজত বহু লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ভূমিস্খলনস্থলীত জোৰদাৰ গতিত অব্যাহত আছে উদ্ধাৰ অভিযান প্ৰথমে ভূমিকম্প আৰু তাৰ পিছত ভয়ংকৰ ভূমিস্খলন ভূতৰ ওপৰত দানপৰাদী ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নিশা 11:32 এই ভূমিকম্পই জোকাৰি গৈছে আকৌ এবাৰ নেপাল এটাৰ পিছত আনটো সৰুবৰ ভূমিকম্পই জোকাৰিছে নেপালত 2015 বৰ্ষৰ ভয়ংকৰ তথা বন ভূমিকম্পৰ স্মৃতি সোঁৱৰাই তুলিছে কালিৰ এই ভূমিকম্পই নিশা অহাৰ বাবে যথেষ্ট জটিলতাৰ সৃষ্টি হয় উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযানত ব্যাপক জটিলতাৰ সন্মুখীন হয় উদ্ধাৰকাৰী দল প্ৰাণৰ মমতাত এনেদৰে লোকসকল মুকলি আকাশৰ তললৈ ওলাই আহে এক আতংকময় পৰিৱেশ আনহাতে হস্পিটালসমূহতো এতিয়া অবৰ্ণনীয় পৰিস্থিতি 6.4 ৰিক্টাৰ স্কেলত 6.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিছে আকৌ এবাৰ নেপাল ভাগি পৰিছে কেইবাটাও অট্টালিকা বৃহৎ অট্টালিকা তাজপাতৰ দৰে ভাগি পৰিছে মাটিৰ লগত মিহলি হৈ পৰিছে কেইবাটাও অট্টালিকা ঘৰ দুৱাৰ বহু প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে এই ভূমিকম্পত ক্ষয়ক্ষতিৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাই আছে সময় যিমানেই বাগৰিছে সিমানেই ক্ষয়ক্ষতিৰ খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো প্ৰথম অৱস্থাত 70 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছিল কিন্তু শেহতীয়াকৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 128 লৈ 6.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল কেৱল নেপালতে নহয় ভাৰততো বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় উত্তৰ ভাৰতত বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত ভূমিকম্পৰ জোকাৰণি উত্তৰ প্ৰদেশ বিহাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় প্ৰথমটো ভূমিকম্প 11:32 আৰু তাৰ পিছত এটাকৈ তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আফটাৰ শ্বকছ দেখিবলৈ পোৱা হৈছে নেপালত তিনিটাকৈ আফটাৰ শ্বকছ এই ভূমিকম্পৰ পিছত যথেষ্ট ক্ষয়ক্ষতি আমি দৃশ্য দেখুৱাইছো এনেদৰে ধ্বংসস্তূপত পৰিণত হৈছে বহু অট্টালিকা ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাত পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিশেষকৈ দুখন জিলা ক্ষতিগ্ৰস্ত হৈছে ৰুকুম ৱেষ্ট আৰু জাজাৰকোট এই দুইখন জিলা ক্ষতিগ্ৰস্ত হৈছে ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা হৈছে নেপালতে ভূমিকম্পৰ অভিকেন্দ্ৰ ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল পশ্চিম ৰুকুম আৰু জাজাৰকোট বিশেষকৈ দৈলেখ শালিয়ান আৰু ৰোলপা জিলাত ব্যাপক ক্ষতিৰ বাতৰি আহিছে আনহাতে পশ্চিম ৰুকুম জিলাত 36 আৰু জাজাৰকোট জিলাত 34 জন লোক নিহত হোৱাটো নিশ্চিত কৰা হৈছে ইফালে দিল্লী বিহাৰ আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় मैं बेड पे लेटी हुई थी एकदम बेड ऐसे ऐसे तेज से हिलने लगा मैं एकदम मैंने सिस्टर बराबर में सो रही थी उसका मैंने पैर हिलाया जोर जोर से कि बहन वो भूकंप आ रहा है लगता है बस फिर हम एकदम से बालकनी में निकल आए इधर पूजा इधर सारे एकदम शोर हो गया चारों तरफ से शोर हो रहा था फिर हम बालकनी में खड़े हुए लेटे हुए थे तो बेड हो रहा था कंपन होने लगा बेड वगैरह ज्यादा हिलने लगा আৰু এই মুহূৰ্তত আমি বৰ ভূমিকম্পৰ দৃশ্য দেখুৱাইছো নেপালত ইয়াৰ পূৰ্বেও বহুকেইটা বৰ ভূমিকম্প হৈছে 1951 চনত হৈছিল 91 হৈছিল এনেধৰণৰ বৰ ভূমিকম্পত বহু প্ৰাণ জন ধনৰ ক্ষতি হোৱাৰ খবৰ আহিছিল তাৰ পাছত শেহতীয়াকৈ এয়া 70 জনৰ পাছত জয়ন্ত আপুনি জনাই আছে 128 গৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে সেই পৰিসংখ্যা হয়তো আৰু আধা ঘণ্টাৰ পাছত বৃদ্ধি পাব পাৰে অপ্ৰত্যাশিতভাৱে আৰু ভূমিকম্পৰ পাছত যি ভূমিস্খলনৰ ঘটনা সেই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে উদ্ধাৰ কাৰ্য তাত ব্যাহত হৈছে উদ্ধাৰ কৰাত অসমৰ্থ হৈছে তেওঁলোকে যদিও যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে তেওঁলোকে জেচিবিৰে মাটি খান্দিব লগা হৈছে ইয়াত থকা লোকসকলক বাহিৰ কৰি আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে 11:32 প্ৰথমতে অনুভূত হৈছিল ভূমিকম্প আৰু তাৰ পাছত ধাৰাবাহিকভাৱে তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে য'ত প্ৰাণৰ মমতাত যিসকল তললৈ নামি আহিছে তেওঁলোকে ৰক্ষা পৰিছে কিন্তু বহু সংখ্যক আবদ্ধ হৈ পৰাৰ ফলত তেওঁলোকৰ মৃত্যু সাৱটি ল'ব লগাৰ দৰে পৰিঘটনা সংঘটিত হৈছে নেপালত এই সংখ্যা বৃদ্ধি পাই গৈ আছে আমি আনফালে আপোনাক হাস্পতালৰ দৃশ্য দেখুৱাইছো থবলৈ জগা নাই যিসকল আহত লোক হৈছে তেওঁলোকক ৰাখিবলৈ ঠাইৰ অভাৱ হৈছে তেওঁলোকে
এনেকৈ পকাত পৰি তেওঁলোকক শুশ্ৰূষা কৰিব লগা হৈছে, তেওঁলোকক চিকিৎসা কৰিব লগা হৈছে। এই ভূমিকম্পৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাৰতৰো বিভিন্ন প্ৰান্তত। ৰাজধানী দিল্লীত যথেষ্ট অনুভূত হৈছে, জোকাৰণি অনুভূত হৈছে। এফালে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে দিল্লীত, আনফালে এইবাৰ বৰ ভূঁইকঁপে জোকাৰিছে দিল্লীক। আৰু বিশেষকৈ 2015 চনৰ বৰ ভূমিকম্পক সোঁৱৰাই তুলিছে কালিৰ এই ভূমিকম্পই। নেপালত সংঘটিত হৈছিল 2015 চনৰ 25 এপ্ৰিলত এটা ভয়ংকৰ ভূমিকম্প, আৰু এই ভূমিকম্পত 9,000 লোকে প্ৰাণ হেৰুৱাইছিল, 22,000 লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, 35 লাখ লোক গৃহহীন হ'বলগীয়া হৈছিল। আৰু তাৰ পিছত কালি অহা এই ভূমিকম্পই এই মুহূৰ্তত আমি জনাইছোঁ 128জনকৈ লোকৰ প্ৰাণ কাঢ়িছে এই ভূমিকম্পই। আমি জনাইছোঁ কেৱল নেপালতে নহয়, ভাৰততো ইয়াৰ জোকাৰণি অনুভূত হৈছে। আমি দিল্লীৰ খবৰ এই মুহূৰ্তত লাভ কৰিম। দিল্লীৰ পৰা আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক সুशील पांडे सैते। सुशील, नेपाल में भूकंप और दिल्ली को भी इसका असर मिल रहा है, तो क्या जानकारी है आपके पास अभी? जी देखिए, साफ तौर से ही ये अपने आप में बेहद चौंकाने वाला मामला था कि जब रात में लगभग 12 बजे के आसपास, लगभग 11:40 के आसपास ये भूकंप का जो झटका है वो न केवल नेपाल बल्कि पूरे उत्तर भारत में महसूस किया गया। और महसूस कि जो कंपन था वो जो फिलहाल रिएक्टर के पैमाने पर था वो लगभग 6.4 फिलहाल स्केल पर था, लेकिन जो कंपन था वो लगभग 3 से 4 मिनट तक लगातार कपाने वाला था। और स्थिति दिल्ली की ये रही कि जहां एक और लोग प्रदूषण से परेशान हैं, वहीं भूकंप के झटके से लोग रात में अपने घरों से बाहर निकल आए, क्योंकि जो कंपन था वो लगभग 3 से 4 मिनट तक लगातार रहा। हालांकि नेपाल में दुखद समाचार देखने को मिला कि लगभग 129 लोगों की मौत हुई है, जिसमें जो वहां का जाजरकोट और रुकुम पश्चिम जिला है वो सबसे ज्यादा प्रभावित हुआ। हालांकि नेपाल के प्रधानमंत्री ने लोगों की मौत पर दुख व्यक्त किया है, भारत की तरफ से भी ये दुख व्यक्त किया गया है। लेकिन एक बड़ा सवाल है कि जब धरती हिलती है तो कहीं ना कहीं लोगों को अपने आगोश में लेती है। दिल्ली एनसीआर में कुछ डैमेजेस का जानकारी है आपके पास? जी देखिए, अभी फिलहाल दिल्ली एनसीआर में ऐसी कोई डैमेजेस को रिपोर्ट नहीं किया गया है, लेकिन सबसे ज्यादा इफेक्टेड नेपाल था। लेकिन हाँ, ये जरूर है कि डीडीएमए की जो तमाम टीमें हैं वो सर्च कर रही हैं। अभी फिलहाल कोई ऐसा कंप्लेंट रजिस्टर्ड दिल्ली और एनसीआर में नहीं किया गया है जहां किसी भी जान माल के नुकसान की खबर हो। लेकिन जो कंपन था उससे कहीं ना कहीं लोग अपने घरों से बाहर निकल आए। बाहर सड़कों पर लंबी भीड़ देखने को मिली, लोग अपने घरों से बाहर निकल आए, लोगों ने तस्वीरें ली जिनमें ये बताया गया कि जो पंखे हैं, जो झूमर हैं, वो लगातार 3 से 4 मिनट तक हिलते रहे। कंपन ऐसा रहा कि जो ऊंची बिल्डिंगें थीं उनमें लोग काफी डर गए और सहम गए, क्योंकि जिस तरह जो प्रदूषण को देखते हुए अगर दिल्ली देखा जाए तो दिल्ली भूकंप रोधी शहर के रूप में बहुत ज्यादा खतरनाक स्थिति में रहा है। और वजह यही है कि दिल्ली में लोग काफी डरे। लेकिन ये जो झटका है वो दिल्ली में ही नहीं बल्कि पूरे उत्तर भारत में महसूस किया गया। इवन बिहार में भी जो कंपन है वो बहुत तेजी से था, लोग महसूस किए। 3 से 4 मिनट तक जो धरती है वो कांपती रही और लोग अपने घरों से बाहर निकले। भूकंप के साथ साथ आपने पोल्यूशन के बारे में भी बताया था, वो भी जानना चाहूंगा। स्कूल कॉलेज सब कुछ बंद करने का घोषणा किया गया था, वो अभी भी जारी है? इसके बारे में भी अपडेट्स लेना चाहूंगा सुशील जी। जी बिल्कुल, देखिए अगर राजधानी दिल्ली या उसके आसपास के इलाके की बात करें तो आज दिल्ली में जो प्रदूषण स्तर है बहुत ज्यादा बढ़ा हुआ है। एयर क्वालिटी इंडेक्स 500 के पार है। हालांकि एहतियातन दिल्ली सरकार की तरफ से तमाम जो स्कूल हैं वो बंद कर दिए गए हैं, क्योंकि सबसे ज्यादा खतरा बच्चों और अस्थमा पेशेंट और जो बुजुर्ग हैं उनके लिए है। इसीलिए फिलहाल दिल्ली सरकार की तरफ से कदम उठाए गए हैं। कल दिल्ली के उपराज्यपाल के द्वारा एक आपातकालीन बैठक की गई है प्रदूषण के मुद्दे पर, कि प्रदूषण जो राजधानी दिल्ली में बढ़ रहा है उसको रोकने के लिए किस तरह मजबूत कदम उठाए जाएं, व्यापक कदम उठाए जाएं। लगातार राजधानी दिल्ली में जो सांस लेना है वो मुहाल हुआ है, लोग काफी परेशान हैं और इसीलिए दिल्ली सरकार की तरफ से मजबूत कदम उठाने को लेकर कल एक बड़ी बैठक हुई है। ये माना जा रहा है कि आने वाले दिनों में दिल्ली में और भी कुछ चीजें प्रतिबंधित होंगी। ये माना जा रहा है कि दिल्ली सरकार की तरफ से जल्द ही ऑड इवन की घोषणा की जाएगी, क्योंकि डीजल और पेट्रोल की जो गाड़ियां हैं, डस्टिंग जो है उससे भी बहुत ज्यादा प्रदूषण राजधानी दिल्ली में बढ़ा है। लेकिन पंजाब में जो पराली जलाई जा रही है उसकी वजह से भी प्रदूषण का स्तर राजधानी दिल्ली में बहुत ज्यादा बढ़ा हुआ है।
जी आखिरी सवाल सुशील पांडे, भूकंप के बारे में जो नेपाल में भूकंप आई है 6.4 रिक्टर स्केल का वो भूकंप का प्राबल्य, तो अब हम जानना चाहेंगे जो 128 लोग मारे गए हैं इस भूकंप में, उनमें से भारत का भी कोई लोग है क्या? वो उसके बारे में कुछ जानकारी है आपके पास? जी देखिए, भारत की जो एजेंसियां हैं वो लगातार नेपाल के संपर्क में हैं, जानकारी जुटा रही हैं कि जो 129 लोगों की मौत हुई है क्या उसमें कोई भारतीय शामिल है। आज ये माना जा रहा है कि लगभग 10 बजे एक आधिकारिक घोषणा नेपाल की तरफ से जारी की जाएगी, जिसमें ये बताया जाएगा कि जो 129 लोगों की मौत हुई है, जिसमें जाजामऊ और रुकुम पश्चिम जिला है, उनमें क्या कोई भारतीय है, क्या किसी भारत के राज्य से है जो अफेक्टेड हुआ है, इसकी जानकारी वो साझा करेंगे। तो हमें 10 बजे तक का इंतजार करना होगा कि जो एक आधिकारिक घोषणा नेपाल दूतावास से जारी की जाएगी भारत के लिए, उसमें क्या कोई ऐसे लोग हैं जो भारत से संबंधित हैं, भारत के लोग हैं जो नेपाल में रह रहे थे, उसकी जानकारी आज साझा की जाएगी। बहुत बहुत शुक्रिया सुशील, ये तमाम जानकारी हमें देने के लिए। भूकंप साथ ही में दिल्ली की AQI के बारे में भी आपने हमें जानकारी दी, बहुत बहुत शुक्रिया। इस वक्त फिर से हम जुड़ेंगे आपके साथ और तमाम जानकारी लेंगे नेपाल भूकंप की। दिल्लीर পৰা আমাৰ সাংবাদিক সুশীল পাণ্ডে এই মুহূৰ্তত জনাইছে আপডেট। 10 বজাত হয়তো জানিব পৰা হ'ব কিছু খবৰ। ভাৰতৰো কোনোবা লোক নেপালত মৃত্যুমুখত পৰিছে নেকি এই ভূমিকম্পৰ ট্ৰেজেডিত, ভাৰতৰো কোনোবা লোক মৃত্যুমুখত পৰিছে নেকি, আমি খবৰ প্ৰতিটো খবৰ আগবঢ়াই যাম। ভয়ংকৰ এটা ভূমিকম্প, এই ভূমিকম্প নিশাৰ ভাগত সংঘটিত হোৱাত যথেষ্ট জটিলতাই ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় আৰু এই ভূমিকম্পত 128 জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা আৰু পুনৰ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালে ইতিমধ্যে নিহতসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰিছে। উদ্ধাৰ অভিযানত তদাৰক অহৰহ কৰি আছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু কৃপাঞ্জল, ভূমিকম্পৰ পিছত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে, কাৰণ নেপাল এখন থুনুকা যি পাহাৰ, কাৰণ তাত বিগত সময়ছোৱাত যি ভূমিকম্পৰ ঘটনা সংঘটিত হৈ আছে, সেই ভূমিকম্পসমূহতো দেখিবলৈ পোৱা হৈছিল ক্ষয়ক্ষতিৰ পৰিমাণ যথেষ্ট পৰিমাণত বেছি হয়। কাৰণ এখন পাহাৰীয়া দেশ, পাহাৰ হোৱাৰ বাবে তাত যিসমূহ আন্তঃগাঁথনি, যিসমূহ অট্টালিকা নিৰ্মাণ কৰা হয়, এই অট্টালিকাসমূহ অতি নিম্নমানৰ বুলি কোৱা হয় আৰু যাৰ বাবে ক্ষয়ক্ষতিৰ পৰিমাণ যথেষ্ট পৰিমাণে বেছি হয়। কাৰণ 2015 চনৰ বৰ ভূমিকম্পতেই 35 লাখ লোক গৃহহাৰা হ'বলগীয়া হৈছে। হয়, স্বাভাৱিকতে আৰু এগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে। 129 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। প্ৰতিটো মুহূৰ্তত মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। আপুনি কোৱাৰ দৰে ভূমিস্খলনৰ সংখ্যা বৃদ্ধি পাইছে। হিমাচল প্ৰদেশৰ পাদদেশত এই দেশখন থকাৰ বাবে আপুনি কোৱাৰ দৰে থুনুকা হৈছে আৰু থুনুকা হোৱাৰ বাবে ইয়াত ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়। নেপাল আৰক্ষীৰ উদ্ধৃতি দি ৰয়টাৰে তথ্য প্ৰকাশ কৰিছে এগৰাকীৰ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে কথা পাতিলোঁ যে ভাৰতত ক'ত ক'ত ইয়াৰ অনুভূত হৈছে। ভূগৰ্ভৰ 10 কিলোমিটাৰ যিহেতু ভিতৰলৈ এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে। 36 গৰাকীৰ মৃত্যুৰ খবৰ আহিছে পশ্চিম ৰুকুম জিলাৰ পৰা আৰু জাজাৰকোট জিলাৰ পৰা 34 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। এগৰাকী আৰু মৃত্যু হোৱাৰ খবৰ আহিছে। আনুষ্ঠানিকভাৱে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। ভূমিস্খলন আৰু ভূঁইকঁপ দুয়োটাতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই গৈ আছে নেপালৰ এই বৰ ভূঁইকঁপৰ ফলত। নেপালত সঘনাই সংঘটিত হয় ভূঁইকঁপৰ ঘটনা। যি পৰ্বতমালাত এই দেশখন অৱস্থিত, তিব্বত আৰু ভাৰত পৰ্বতমালাৰ যি টেকটনিক প্লেট আছে, সেই টেকটনিক প্লেটৰ সংঘৰ্ষ হয়। প্ৰতিটো শতিকাতে 2 মিটাৰকৈ কাষ চাপে এই প্লেটসমূহ। তাৰপিছতে ঘঁহনিৰ সৃষ্টি হয়, সংঘৰ্ষ হয়, চাপৰ সৃষ্টি হয় আৰু সেই চাপৰ পৰিণতিত ভূমিকম্পৰ ঘটনা সংঘটিত হয় আৰু বাৰে বাৰে সঘনাই ভূমিকম্পৰ ঘটনা সংঘটিত হয়। আৰু বিগত 16 অক্টোবৰতো নেপালত সংঘটিত হৈছিল এটা ভূমিকম্প, যাৰ প্ৰাবল্য আছিল 4.6। অৱশ্যে সেই ভূমিকম্পত বিশেষ এটা ক্ষয়ক্ষতি হোৱা নাছিল, 2-এটা অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু কালি নিশাৰ ভাগত অহা এই ভূমিকম্পত কিন্তু বিস্তৰ ক্ষতি হৈছে নেপালত। আমি সেই দৃশ্যসমূহ দেখুৱাইছোঁ। বৃহৎ বৃহৎ অট্টালিকা এনেদৰে ভাগি পৰিছে, খহি পৰিছে তাজপাতৰ দৰে। হয়,
একাংশ যুৱক আলফা স্বাধীনত যোগদানৰ সমান্তৰালকৈ ঘৰলৈ উভতিছে আলফা স্বাধীনগামী যুৱক म्यांमार केम्पर পৰা পলাই শিৱসাগৰ আৰু তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুই আলফা কেডাৰে म्यांमार স্থিত আলফা স্বাধীনৰ কেম্পৰ পৰা আহি শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে নাজিৰাৰ গড় আলীৰ আশিক আলী উৰফে ৰিয়াজ অসম নামৰ আলফা স্বাধীনৰ কেডাৰগৰাকীয়ে আশিক আলীয়ে আৰক্ষীৰ ওচৰত এটা চাইনিজ হেণ্ড গ্ৰেনেড মোবাইল ফোন জমা দিছে যে সময়ত আলফালৈ বহু ল'ৰা গৈ আছে বুলি প্ৰশ্ন উত্থাপিত হৈছে খবৰ আহি আছে তেনে সময়ত আলফাৰ পৰা কিন্তু ঘৰ অভিমুখী এই সকল কেডাৰৰো নাম পোহৰলৈ আহিছে म्यांमार কেম্পৰ পৰা পলাই শিৱসাগৰ আৰু তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুই আলফা কেডাৰে म्यांमार স্থিত আলফা স্বাধীনৰ কেম্পৰ পৰা আহি শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে নাজিৰাৰ গড় আলীৰ আশিক আলী উৰফে ৰিয়াজ অসম নামৰ আলফা স্বাধীনৰ কেডাৰজনে আশিক আলীয়ে আৰক্ষীৰ ওচৰত এটা চাইনিজ হেণ্ড গ্ৰেনেড মোবাইল ফোন জমা দিছে আৰু ইফালে ডিগবৈতো বৃহস্পতিবাৰে নিশা আত্মসমৰ্পণ কৰে এজন আলফা স্বাধীনৰ কেডাৰে ফিলবাৰী আৰক্ষী থানাত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ ওচৰত আত্মসমৰ্পণ কৰে পলাশ মৰাণ উৰফে গোপাল অসম নামৰ আলফা কেডাৰজনে আত্মসমৰ্পণকাৰী আলফা সদস্যগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ 2 নম্বৰ নলনী গাঁৱত বৰ্তমান ফিলবাৰী আৰক্ষী থানাত আলফা সদস্যগৰাকী সোধা পোছা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে শেহতীয়াকৈ কেইবাজনো যুৱকে আলফা স্বাধীনলৈ গমন কৰিছে ভিডিঅ' ভাইৰেল কৰিছে ছ'চিয়েল মিডিয়াত মৰাণৰ পৰা এজন যুৱক শেহতীয়াকৈ পত্নী আৰু সন্তানক এৰি আলফা স্বাধীনলৈ গৈছে ঠিক তেনেদৰে লখিমপুৰৰ নাৰায়ণপুৰৰ এজন যুৱক যি সেনা বাহিনীত কৰ্মৰত এজন যুৱক এজন জোৱান তেওঁ সেনা বাহিনীৰ চাকৰি বাদ দি আলফা স্বাধীনত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু তেনে সময়তে এইসকল কেডাৰ পুনৰ ঘৰ অভিমুখে ৰাওনা হৈছে শিৱসাগৰ আৰু ডিগবৈত আত্মসমৰ্পণ কৰিছে এই দুই আলফা কেডাৰে স্বাভাৱিকতে আমি দুটাকৈ দৃশ্য আপোনাক দেখুৱাইছো হেণ্ড গ্ৰেনেডো তেখেতে ইতিমধ্যে জমা দিছে চাইনিজ হেণ্ড গ্ৰেনেড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুই আলফা স্বাধীনগামী যুৱকে আৰু ক্ৰমাৎ এফালে তাত যোগদানৰ গতি দেখা গৈছে আনফালে উভতি অহাৰো এই মাত্ৰা আমি এই মুহূৰ্তত আপোনাক দেখুৱাইছো म्यांमार সীমান্তৰ পৰা পলাই আহি তাৰ পৰা আহি তেওঁলোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ইতিমধ্যে মৃত্যুদণ্ডৰ খবৰে যি সময়ত ৰাজ্যবাসীক যথেষ্ট ভবাই তুলিছিল মৃত্যুদণ্ড কিয় দিয়া হৈছে সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত কৰিছিল পৰেশ বৰুৱাক স্পষ্টীকৰণ বিচাৰিছিল তেনে সময়ত এতিয়া আত্মসমৰ্পণৰ মাত্ৰাও বৃদ্ধি পাইছে এই মুহূৰ্তৰ এটা ভাষ্য শুনক এটা ইনপুটৰ ভিত্তিত কালি আমি অলপমান ৰিডমিনেশ্যন কৰিলোঁ ৰিডমিনেশ্যন কৰোঁতে তেতিয়া আমাৰ এটা ল'ৰা আছিলে পলাশ মৰাণ গোপাল অসম তেওঁ পিছত আমাৰ তাত আহি তেওঁ আমাক মানে হেৰি মেইন ষ্ট্ৰীমত অহাৰ কাৰণে হেৰি কৰিলে আৰু ফাইনেলি তেওঁক আমি আমাৰ ফিলবাৰী থানাত আমি চাৰেণ্ডাৰ কৰালোঁ তাৰপিছত আজিও মৰ্ণিং সেনেকৈ আমাৰ কুলান মৰাণ LIF লেটেষ্ট অসম তেওঁ আমাৰ SP অফিচত আহি মূলসুঁতিলৈ আহিছে আৰু তেওঁক আমি এতিয়া নৰ্মেল যিখিনি আমাৰ সোধপোছ আছিলে সেইখিনি আমি কৰি আছোঁ এতিয়া কুলান মৰাণৰ 2 নম্বৰ নলিনী আণ্ডাৰ পেঙেৰী PS আৰু কিন্তু পলাশ মৰাণ তেওঁৰ 1 নম্বৰ নলিনী আণ্ডাৰ পেঙেৰী PS দুটাই এক্টিভ কেডাৰ আছিলে কুলান মৰাণ 2018ত জইন কৰিছিলে আৰু গোপাল অসম 2021ত জইন কৰিছিলে দুটাই 779 অপাৰেশ্যনেল গ্ৰুপৰ মেম্বাৰ আছিলে আৰু তেওঁলোক এতিয়া মূলসুঁতিত আহিছে আমি শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈছোঁ প্ৰদীপ
ঘৰমুখী হৈছে এতিয়া আলফাত যোগদান কৰা এইসকল যুৱক এইসকল কেডাৰ দুটা খবৰ এই মুহূৰ্তত আমি জনাই আছো এটা শিৱসাগৰত ৰিয়াজ অসম নামৰ আলফা কেডাৰজনে হেণ্ড গ্ৰেনেড সহ আত্মসমৰ্পণ কৰিছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম কাৰণ যি সময়ত শেহতীয়াকৈ আলফা যোগদানৰ খবৰ বাৰুকৈ আহি আছে বহু যুৱকে আলফা স্বাধীনত যোগদান কৰিছে ঠিক তেনে সময়তে মৃত্যুদণ্ডৰ খবৰে তুলপাৰ লগাই আছে আৰক্ষী সঞ্চালক প্ৰধান আৰু পৰেশগুৰাৰ মাজত সংঘাতো বৃদ্ধি পাইছে তেনে সময়তে এইবাৰ আলফাৰ কেডাৰে আত্মসমৰ্পণ কৰিছে কি খবৰ জনাব আপুনি হয় জয়ন্ত যি সময়ত আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে যে আলফা স্বাধীনৰ কেম্পত ইজনৰ পিছত সিজনকৈ আলফাৰ কেডাৰক মৃত্যুদণ্ড দিয়া হৈছে তেনে সময়তে একাংশই ইতিমধ্যেই কেম্প এৰি পুনৰ অসমলৈ ঘূৰি আহিছে আত্মসমৰ্পণ কৰিছে আৰু কালি আছিক আলী ওৰফে ৰিয়াজ অসম নামৰ এজন যুৱকে আত্মসমৰ্পণ কৰে তেওঁ 2022 চনৰ যোৱা 10 এপ্ৰিলত তেওঁ যোগদান কৰিছিলে ম্যানমাৰৰ এটা কেম্পত আলফাৰ শিবিৰত যোগদান কৰিছিলে তাৰ পিছতে তেওঁ অভিজিত গগৈৰ লগত যোগাযোগ কৰি তেওঁ কিছু কাৰ্যকলাপ তেওঁ আৰম্ভ কৰিছিলে যুৱকজনে আলফাৰ স্বাধীনৰ হৈ কিন্তু শেহতীয়াকৈ কেতবোৰ ঘটনা পৰিঘটনাৰ পিছত পুনৰ এই আছিক আলী নামৰ যিগৰাকী নাজিৰাৰ গড় আলিৰ নিবাসী এই আছিক আলীয়ে পুনৰ শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু আত্মসমৰ্পণ কালত তেওঁ হেণ্ড গ্ৰেনেড মোবাইল ফোন আৰু কিছু নগদ ধন তেওঁ জমা দিয়ে আৰু আমি কিছু সময় পূৰ্বে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ সৈতে যোগাযোগ কৰিছিলোঁ তেওঁ জনোৱা মতে যিগৰাকী আত্মসমৰ্পণ কৰিছে তেওঁ সোধপোছ অব্যাহত ৰাখিছে আৰু আচলতে কেম্পত কিছু অচলা অৱস্থাৰ ঠাই সৃষ্টি হোৱা বুলিও আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰে কিছু খাদ্য সামগ্ৰীৰ নাটনি এনেধৰণৰো আচলতে তেওঁৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ বাবে আচলতে মৃত্যুদণ্ডৰো কিবা ভাবুকি আছিল নেকি যাৰ পৰিণতিত পলায়ন কৰিলে এজন কেডাৰে তেনেধৰণৰ কোনো তথ্য আমাক সদৰি কৰা নাই আৰক্ষীয়ে কোৱা মতে তেওঁক জেৰা চলাই থকা হৈছে আৰু কিছু তথ্য উদ্ধাৰ কৰা বুলি আমাক জনাইছে কিন্তু কেনেধৰণৰ তথ্য তেওঁ উদ্ধাৰ কৰিছে এই সন্দৰ্ভত কোনো সবিশেষ জনোৱা নাই কিন্তু এইটো কথা স্পষ্ট হৈ পৰিছে যে যি সময়ত আচলতে মৃত্যুদণ্ডক লৈ ব্যাপক চৰ্চিত হৈ আছে এই বিষয়টো ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙৰ সৈতেও আচলতে যি বাকযুদ্ধত লিপ্ত হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা তেনে সময়তে পুনৰ নতুনকৈ ভৰ্তি হোৱা কিছু কেডাৰে পুনৰ উভতি অহা মূল সুঁতিলৈ উভতি অহা পৰিলক্ষিত হৈছে গতিকে এই বিষয়টোৱে একেদিনাই দুজন কেডাৰে আত্মসমৰ্পণ কৰিছে আপুনি ৰিয়াজ অসমৰ কথা কৈছে শিৱসাগৰত তেওঁ আত্মসমৰ্পণ কৰিছে ডিগবৈত পলাশ মৰাণ ওৰফে গোপাল অসম নামৰ আন এজন কেডাৰে আত্মসমৰ্পণ কৰিছে দুয়ো একেটা কেম্পৰে আছিল নেকি দুয়ো একেলগে পলায়ন কৰিছে নেকি জয়ন্ত সেয়া নহয় দুইজনে আচলতে বেলেগ বেলেগ কেম্পত আছিলে এই যিজন শিৱসাগৰৰ নাজিৰাৰ যিজন আছিক আলী তেওঁ ম্যানমাৰৰ এটা কেম্পৰ পৰা শিবিৰৰ পৰা আহি আত্মসমৰ্পণ কৰিছে আৰু মই পুনৰ কৈছোঁ তেওঁ বেছি দিন হোৱা নাছিলে আলফাত যোগদান কৰা তেওঁ 2022 চনৰ এপ্ৰিল মাহত 10 এপ্ৰিলত যোগদান কৰিছিলে আৰু 2021 চনৰ শেষৰ ফালৰ পৰা তেওঁ নিৰ্দেশ হৈছিলে তাৰ পিছত 2022 চনৰ এপ্ৰিল মাহত তেওঁ যোগদান কৰিছিলে জয়ন্ত নিশ্চয় ধন্যবাদ প্ৰদীপ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ এই মুহূৰ্তত জনাইছে অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে সকলোখিনি কথা কোৱা নাই তদন্ত চলি আছে জেৰা চলাই থকা হৈছে কেনেদৰে পলাই আহিল আৰু ইয়াৰ অন্তৰালত কি কথা থাকিব পাৰে তন্নতন্নকৈ সকলো দিশ চাই আছে বৰ্তমান শিৱসাগৰ আৰক্ষীয়ে আৰু আনহাতে আমি জনাই আছোঁ যে ডিগবৈৰ পৰাও এজন যুৱক যি আলফা স্বাধীনত যোগদান কৰিছিল সেই যুৱকজনেও ইতিমধ্যে ডিগবৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে পলাশ মৰাণ ওৰফে গোপাল অসম অৱশ্যে কোনটো কেম্পত আছিল ক'ৰ পৰা পলায়ন কৰি আহিল সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম
আমি তিনিচুকীয়াৰ পৰা যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক দুগৰাকীকৈ সাংবাদিকৰ সৈতে সংযুক্ত হৈছোঁ ডিগবৈৰ পৰা আমাৰ সৈতে আছে ৰীনা কাকুতি গগৈ তিনিচুকীয়াৰ পৰা আমাৰ সৈতে আছে উপাসনা বৰুৱা গোস্বামী ৰীনা প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে কেতিয়া যোগদান কৰিছিল পলাশ মৰাণে আলফা স্বাধীনত কেনেদৰে পলাই আহিল কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে নিশ্চয় জয়ন্ত আলফা চেনেলৰ যিটো যুৱক যুৱতীসকল যোগদান কৰি থকা সমান্তৰালকৈ মূল সুযোগলৈ উভতি অহা যিটো এতিয়া বৰ্তমানে প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু বৃহস্পতিবাৰে যিটো নিশা তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে এগৰাকী আলফা সদস্যই আমি জানিব পৰা অনুসৰি আত্মসমৰ্পণ কৰা আলফা সদস্যগৰাকীৰ নাম পলাশ মৰাণ ওৰফে গোপাল অসম ইতিমধ্যে দেখা গৈছে ফিলবাৰী আৰক্ষী থানাৰ তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আলফা সদস্যগৰাকী আৰু 2021 চনত যিহেতু তেওঁ আলফাত যোগদান কৰিছিল বুলি আমি ইতিমধ্যে গম পাইছো আৰু আত্মসমৰ্পণ আলফা সদস্যগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ টেঙেৰী 2 নং নলনী গাঁৱত তেওঁ যিহেতু নিজৰ ঘৰলৈ ঘূৰি আহিছিল তাৰপিছত ঘৰৰ পৰিয়ালবৰ্গই তেওঁক ফিলবাৰী আৰক্ষী থানাত লৈ গৈ তেওঁ নিজে চমজাই দিয়ে আৰু ফিলবাৰী আৰক্ষী থানাৰ আলফা সদস্যগৰাকী সোধা পোছা অব্যাহত ৰখাৰ পাছত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ ওচৰত তেওঁ ইতিমধ্যে চমজাই দিয়া হৈছে বুলি আমি জানিব পাৰিছো উপাসনাও আছে আমি সেই বিষয়ে জানিম আৰু সেই মুহূৰ্তত কিবা কথা প্ৰকাশ কৰিছে উপাসনা কি পৰিস্থিতিত পলাই নাহিল কোনটো কেম্পত আছিল কেনেদৰে আহিল কেতিয়া পলাইছিল তিনিচুকীয়া আৰক্ষীয়ে জনাইছে কিবা তথ্য এই মুহূৰ্তত হয় জয়ন্ত নিশ্চয়কৈ যিহেতু এটা কথা ক'ব লাগিব দুগৰাকী যে সদস্য আছে পলায়ন কৰি আহিছে তেওঁলোকে দুটা ইতিমধ্যে বেলেগ বেলেগ কেম্প বুলি ইতিমধ্যে যি আৰক্ষী অধীক্ষক বিভাস দাস তেখেতে জনাইছিলে কিন্তু জয়ন্ত এটা ভাল খবৰ ক'ব লাগিব যিখিনি সময়ত আচলতে আলফাত লৈ যুৱক যুৱতীসকলে ঝাপতি মেলিছিলে আচলতে তিনিচুকীয়া আৰক্ষীয়ে এটা কথাই জনাইছে যে সেইখিনি সময়তে দেখা গৈছে সমান্তৰালকৈ এই যে যুৱক যুৱতীসকল তেনেদৰে আকৌ উভতিও আহি আছে নিজৰ মূল খুঁটিৰ পৰা নিজৰ ঘৰখনলৈ আৰু তেওঁলোকে আহি এটা কথাই কৈছে যে তাত যিটো পৰিস্থিতি কিছু বেয়াৰ বাবে তেওঁলোকে ইতিমধ্যে নিজৰ ঘৰখনলৈ উভতি আহিছে প্ৰাণৰ যিহেতু কেইদিনমানৰ আগত আমি দেখি আছো যে কেইবাটাও যুৱক যুৱতীক ইতিমধ্যে আলফা কেম্পতে মৃত্যুদণ্ড দিয়া হৈছে সেই চাহ তেওঁলোকে ভয়তে আচলতে নিজৰ ঘৰত ধাপতি মেলিছে বুলি ইতিমধ্যে জানিবলৈ দিছে কিন্তু সেয়া এটা ভাল লক্ষণ বুলি ক'ব লাগিব জয়ন্ত যিহেতু যিটো সময়ত আচলতে চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত যিহেতু এক শান্তি আলোচনা বা বুজাবুজি এক কথা চলি আছে সেইখিনি সময়ত যদি এনেদৰে যদি যুৱক যুৱতীসকল ঘূৰি আহে তেনেহ'লে তিনিচুকীয়া আৰক্ষীৰ বাবে এক ভাল খবৰ অসম আৰক্ষীৰ বাবে ভাল খবৰ আৰু নিশ্চয় আত্মসমৰ্পণৰ সময়ত কিবা অস্ত্ৰ শস্ত্ৰ মাৰণাস্ত্ৰ জমা দিছে পলাশ মৰাণে হয় জয়ন্ত তেনেধৰণৰ কোনো অস্ত্ৰ লৈ অহা নাই তেওঁলোকে নিজে কেৱল ড্ৰেছত আহি তেওঁলোকে এনেধৰণে আৰক্ষীৰ ওচৰত আহি আত্মসমৰ্পণ কৰিছে আৰু যুৱক আহিব বুলি ইতিমধ্যে এটা কথা আৰক্ষীৰ আগত সদৰি কৰিছে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতিখন আছে গোটেইখিনি বস্তু আৰক্ষীক জানে যিহেতু জয়ন্ত ভালকে আৰু তেওঁলোকে আহি আছে বুলি ইতিমধ্যে এটা কথা জনাইছে আৰক্ষী হয় ধন্যবাদ উপাসনা ৰীনা দুয়োগৰাকীক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে যিজন পলাশ মৰাণ আৰক্ষীৰ সন্মুখত কৈছে যে পুনৰ আৰু একাংশ সদস্য বা কেডাৰ ঘৰ অভিমুখে ৰাওনা হৈছে অতি শীঘ্ৰে আত্মসমৰ্পণ কৰিব আন একাংশ কেডাৰ তথা সদস্যই এইখিনি কথা সদৰি কৰিছে বৰ্তমান জেৰা চলাই আছে তিনিচুকীয়া আৰক্ষীয়ে ঘৰমুখী এজন আলফা স্বাধীনৰ আত্মসমৰ্পণকাৰী কেডাৰ পলাশ মৰাণক লাইভ আৱাৰত খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো আন এটি চমু বাণিজ্যিক বিৰতি